4 কোটি টকা মূল্যৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ কৰা হৈছে পাথৰকান্দিত আৰক্ষীৰ অভিযান চলিল আৰু এই অভিযান কালতে জব্দ কৰা হৈছে 40,000টা ইয়াবা টেবলেট এখন ক্ৰেতা বাহনৰ গোপন চেম্বাৰত তাত ভৰাই লৈ অনা হৈছিল অতি গোপনে চেম্বাৰ বনাই লোৱা হৈছিল অতিৰিক্তভাৱে আৰু তাত সৰবৰাহ কৰিছিল ড্ৰাগছখিনি অভিযানৰ সময়ত বাহনখনৰ চালকে পলায়নৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় মিজোৰামৰ পৰা সৰবৰাহ কৰিছিল ইয়াবা টেবলেটখিনি নিষিদ্ধ ড্ৰাগছ এখন MZ01V8396 হুণ্ডাই কেটাগৰী তাত কঢ়িয়াই আনিছে মিজোৰামৰ ফালৰ পৰা আৰু সেই গাড়ীখন আমি যেতিয়া ডেইলি চাৰ্চ কৰিলোঁ ইন প্ৰেজেঞ্চ অফ ইণ্ডিপেণ্ডেণ্ট উইটনেছেছ আৰু ভালকৈ চাৰ্চ কৰা হ'ল তেতিয়া গাড়ীখনত আমি এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰথম দেখাত তেওঁৰ বাহিৰা যিখিনি ঠাই আছে যিখিনি স্পেচ থাকে তাতে আমি পোৱা নহৈছিলে কিন্তু যেতিয়া ভালকৈ চাৰ্চ কৰা হ'ল তেতিয়াহ'লে চিক্ৰেট চেম্বাৰ তাত আছিলে কেটাগৰীখন তেওঁলোকে মেনুফেকচাৰ কৰি লৈছিলে আৰু এই চিক্ৰেট চেম্বাৰৰ ভিতৰত আমি যেতিয়া পোৱা গ'ল আমি যি প্ৰচিডিউৰ ফ'ল' কৰি চেক কৰা গ'ল তাতে আমি সন্দেহজনক ইয়াবা টেবলেটছ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ তাতে আমি মুঠ 20টা পেকেটত মুঠতে প্ৰায় 40,000 আমি ইয়াবা টেবলেটছ সন্দেহজনক আমি উদ্ধাৰ কৰিব সক্ষম হৈছোঁ আৰু এই সংক্ৰান্তত ইনামুদ্দিন যোনে গাড়ীখন লৈ আহিছিলে সেই তেওঁক ভিলেজ মইনাহলা এৰালিপুল পাথাৰকান্দি PH আণ্ডাৰ তেওঁক আমি কৰায়ত্ব কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি অনুসন্ধান চলি আছে